কাইলৈ পবিত্ৰ ঈদ-উল আজহা বা বকৰীদ ইছলাম ধৰ্মী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উল আজহা সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি এই ঈদ উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ঈদগাহ মছজিদসমূহো সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ঈদ-উল আজহাৰ দিনটোত সমূহীয়া নামাজৰ পিছত কুৰবানী দিয়াৰ প্ৰথা পালন কৰা হয় এইবাৰ ঈদত গোধন কুৰবানী নিদিয়াৰ সমূহীয়া সিদ্ধান্ত লৈছে অসমৰ মুছলমান সমাজে ঈদৰ বাবে এতিয়া মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে তামুলপুৰত কুমাৰীকাটা ঈদগাহতো নামাজৰ বাবে সজাই পৰাই তোলা হৈছে পবিত্ৰ ঈদ-উল আজহাত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ কামনাৰে চৰকাৰে দিয়া নিৰ্দেশনা আৰু নীতি নিয়ম মানি কুৰবানী কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি আহ্বান জনাইছে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পাৰিষদ এজামুল হকে আমাৰ যেহেতু ঈদ-উল আজহা মানে কুরবানী ঈদ হয় কুরবানী দিয়াটো আমাৰ ইছলাম ধৰ্মাৱলম্বী আমাৰ মানুহ যিমান আছে আমাৰ এইটো এটা পৰম্পৰাগত এইটো নিয়ম এই কাৰণে যি কুরবানী আমি দিম তেওঁলোকক মই আহ্বান কৰিব খুজিছোঁ চৰকাৰে দিয়া যি এছঅপিটোৰ প্ৰতি লক্ষ্য ৰাখি এছঅপি ফ্ল' কৰি যাতে কুরবানীখিনি দিয়া হয় ঈদৰ প্ৰাক্ষণত শোণিতপুৰৰ বালিপৰা মছজিদ কমিটিয়ে গৰু কুৰবানী নিষিদ্ধ ঘোষণা কৰে গোধনৰ সলনি ছাগলী কুৰবানীৰ বাবে আহ্বান জনাই বালিপৰা মছজিদ কমিটিয়ে আমি চৰকাৰৰ যিটো আইন পাছ কৰিছে সেই আইনক আমি সঁহাৰি জনাই এই বছৰ আমি বালিপৰা অঞ্চলত আমাৰ সমাজে গৰু কুৰবানী দিয়াৰ পৰা বিৰত আছে আমি সকলোকে যোৱা শুকুৰবাৰে আমি এলান কৰি দিছিলোঁ আমাৰ গ্ৰুপৰ জৰিয়তে যাতে কোনো গৰু কুৰবানী দিব নালাগে ঈদৰ প্ৰাক্ষণত যোগীঘোপাত হস্তম হৈছে আৰক্ষী ঈদৰ আনন্দৰ মাজতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে যোগীঘোপা আৰক্ষীয়ে গাঁৱে গাঁৱে চলাইছে অভিযান ড্ৰোনৰ সহায়ত আৰক্ষীয়ে তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছে সকলো ঈদৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু মিঠাইৰে ভৰি পৰিছে বজাৰসমূহ পশুধনৰ বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীৰ বজাৰতো একেই পৰিৱেশ 6 মাইলৰ ছাগলী বজাৰত বিক্ৰী হৈছে সহস্ৰাধিক ছাগলী একোটা ছাগলীৰ মূল্যই চুইছে 14,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত গৰু দিয়া নাই কাৰণে সবেই ছাগলী দিয়াৰ কাৰণে মানে যুঁজা কৰাৰ কাৰণে দামটো অলপ বাঢ়িছে অকণমান পেট্ৰল ডিজেলৰ হয় সেইটো হিচাপতো বহুত বাঢ়িছে দাম হয় এইদৰে এতিয়া পবিত্ৰ ঈদ-উল আজহাৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স